প্ৰশাসনক আমি এই অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতি পলমে আহি আমাৰ যিবিলাক আমাৰ তাৰমানে ফেমিলি আমাৰ ইয়াত তাৰমানে এই সমস্যাৰ সন্মুখীন হৈছে তেখেতসকলক যাতে ইয়াৰ পৰা নি ওখ জেগাত স্থানান বা আমাক কেম্প হিচাপে ক'ৰবাত বনাই দিয়ে, তেখেতসকলক এতিয়াও অনুৰোধ জনাইছোঁ অনতি পলমে আহি তাৰমানে ৰাতি নোহোৱাৰ আগতে আহি তেখেতসকলে যাতে এই মানুহখিনিক স্থানান্তৰ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। গোডাউনবিলাক মানে ক'ত ৰখা হৈছে এতিয়া? গোডাউনবিলাক আছে এনেকৈ ৰাস্তা ঘাটে য'ত অলপ মানে সেই আছে পানী উঠা জেগা আছে, ওখ জেগাখনে আমাক সহায় নকৰে একো, তেতিয়াহ'লেতো এইবিলাক গৰু ছাগলী কিমান উঠি যায়, মানুহ উঠি যায়, তাৰমানে হিচাপ নেই। কিমানখন গাঁও মানে জলমগ্ন হোৱাৰ মানে আশংকা? এতিয়া মোটামুটি প্ৰায় ধৰক আমাৰ এই নদীটোৰ পিছতে আছে আমাৰ উত্তৰ লখপুৰ এইখিনি, কেন্দুবাৰী, খপা, বাঘনতাৰী, খেত্ৰাপাৰা, মাকিবাহ, ভোজকুচি, গান্ধী বস্তি, আমাৰ এই অঞ্চলটোৰ গোটাই মোটামুটি কমচে কম 10-15খন গাঁও আছে। এই 10-15খন গাঁও পূৰা প্লাবিত হৈ আছে। পোৱালৈকে বহুত কেইবা ঠাইতো এনেকৈ চিকাৰ সম্ভাৱনা আৰু কিছু জেগাত অপৰেদি এনেকৈ গৈ আছে, পথাৰৰ ফালেও বাঢ়ি আছে, নদীৰ ফালেতো এনেকৈ দ্ৰুতগতিত বাঢ়ি আছে। কালিলৈকে হয়তো ইয়াতকৈ বেছি ভয়ংকৰ পৰ্যায়লৈ যাব। প্ৰশাসন এইবাৰ নহয়, আগে পিছত আহে, আমি মাতিলে ভাঙিলে ছিঙিলে যিটো সকলে আহে তেতিয়া প্ৰশাসন আহে, কিন্তু কোনো ৰেছপনচিবিলিটি স্পেচিয়েল নাথাকে যে সংকটত আছে আমি যাব লাগে। দুৰ্যোগ ইয়াৰ পিছত মানুহ ৰাস্তাত থাকিব লাগিব, নিশালৈকে কিন্তু ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। বৰষুণত তম্বু নাই, মানে খোৱা আৰু খাদ্যবিলাকৰ মানে কমি আহিব, মানুহবিলাক নাজিৰা কৰি যাই থাকে। অত্যন্ত পৰিস্থিতি দুৰ্যোগ পৰিস্থিতিৰ মুখামুখি বছৰে হ'ব লাগে। আহ্বান জনাম আমাৰ মানে কি, আমি স্পেচিয়েলি DC মহোদয়লৈ আমাৰ শ্ৰদ্ধা আছে আৰু বিশ্বাস আছে, তেখেতে কৰিব বুলি আমাৰ বিশ্বাস। আৰু এই সময়তো DC মহোদয়ে যদি হেল্প নকৰে মানে আৰু বিকল্প ৰাস্তা নাই দৰিদ্ৰ জনতা বানাক্ৰান্ত জনতাৰ কাৰণে।